মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই তোমালোকৰ HS ফাইনেল ইয়েৰ প্ৰজেক্টৰ ওপৰত কেনেকৈ ভিডিঅ' বনাবা বা কেনেকুৱা ধৰণে তোমালোকে প্ৰিপেয়াৰ কৰিবা 3খন চাৰ্টিফিকেট দি এটা নটিফিকেশ্যন তোমালোকৰ আগত দাঙি ধৰিছিলোঁ। পুনৰ তোমালোকৰ আগত প্ৰজেক্টৰ ওপৰত এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু তোমালোকে গম পাইছাই যে একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স, ফাইনেন্স, পলিটিকেল চায়েন্স, ছ'চিয়'লজি, স্বদেশ অধ্যয়ন এই গোটেইকেইটা ছাবজেক্টতে তোমালোকৰ প্ৰজেক্ট ৱৰ্ক আছে আৰু তোমালোকে 80 মাৰ্কছৰ ৰিটেন দিব লাগিব আৰু এইকেইখন পেপাৰৰ 20 মাৰ্কছ তোমালোকৰ প্ৰজেক্ট ৱৰ্ক হ'ব। আৰু সেই 20 মাৰ্কছৰ প্ৰজেক্ট ৱৰ্কৰ তোমালোকৰ 12 মাৰ্কছ যিখন প্ৰজেক্ট জমা দিবা, যিটো টপিকৰ ওপৰত প্ৰজেক্ট দিবা তাত 12 মাৰ্কছ আছে আৰু বাকী 8 মাৰ্কছটো তোমালোকৰ ভাইভা হ'ব। গতিকে তাত টোটেল তোমালোকৰ 20 মাৰ্কছ আছে। এতিয়া এই প্ৰজেক্ট ৱৰ্কটো যিকোনো ছাবজেক্টৰে, যিকেইটা ছাবজেক্ট দি আছে ছাবজেক্টৰ 3টা ছাবজেক্ট, গোটেই ছাবজেক্টকেইটাৰ ভিতৰত তোমালোকে যিকোনো এটা টপিক দিব তোমালোকৰ ছাবজেক্ট ৰিলেটেড টিচাৰে। গতিকে অলৰেডি তোমালোকক চাগে দিছে, তোমালোকে লিখিবলৈ আৰম্ভ কৰিছে। গতিকে যেনেকৈয়ে লিখা তোমালোকে কিন্তু 3টামান বস্তু একেখিনিয়ে হ'ব। সেইখিনি মই দেখাবৰ কাৰণে তোমালোকক এতিয়া মই এটা ইকনমিক্সৰে এটা টপিক চিলেক্ট কৰি লৈছোঁ। টপিক অফ দ্য প্ৰজেক্ট, চেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক গোট, নেম অফ দ্য ষ্টুডেণ্ট, ৰোল নম্বৰ, ক্লাছ, ছাবজেক্ট। গতিকে এইটো মই যেনেকৈ দিছোঁ এইটো ডিজাইনতেই যে দিব লাগিব এনেকুৱা কথা নাই। অকণমান তোমালোকে নিজৰ মতেও লিখিব পাৰা, খালি বস্তুটো তোমালোকৰ আইডিয়া হওক বুলি মই এনেকুৱা ধৰণে দিছোঁ। বা তোমালোকৰ পলিটিকেল চায়েন্সৰ কিবা এটা টপিক দিলে টপিকটো এনেকৈ লিখিবা, নিজৰ নামটো লিখিবা, ক্লাছ, ছাবজেক্ট গোটেইখিনি বস্তুটো ধুনীয়াকৈ লিখি দিবা। ছ'চিয়'লজি হ'লেও, ফাইনেন্সৰ হ'লেও, যিটো ছাবজেক্টৰ যিটো টপিক দিয়ে তোমালোকে এনেকৈ লিখিবা। তাৰপাছত লিখাৰ পাছত তোমালোকৰ ফাৰ্ষ্ট এনেক্সাৰখন আহিব, চাৰ্টিফিকেট অফ গাইড। গতিকে গাইডৰ যিখন চাৰ্টিফিকেট সেইখন তোমালোকে পৰাপক্ষত ইংলিছত লিখিলেও বেয়া নহয়, ইংলিছতে এনেকৈ লিখিবা গোটেই বস্তুখিনি। খালি ক'ত কেনেকৈ তোমালোকৰ নিজৰ চেঞ্জ কৰিব লাগিব সেইখিনি বস্তু চাই লোৱা। দিছ ইজ টু চাৰ্টিফাই ডেট দ্য কণ্টেণ্টছ অফ দিছ প্ৰজেক্ট ফাইল ছাবমিটেড বাই দ্য ৰাজ গগৈ। মই এনেই জাষ্ট নাম এটা লৈ লৈছোঁ, তোমালোকে বুজিবা। নিজৰ নামটো লিখিবা। অফ ক্লাছ HS ফাইনেল ইয়েৰ লিখিছোঁ মই, তোমালোকে ক্লাছ 12 বুলিও লিখিব পাৰা বা HS ফাইনেল ইয়েৰো লিখিব পাৰা। যিটোৱে লিখা সেইটো এটাও ভুল নহয়। ফৰ দ্য ছাবজেক্ট অফ ইকনমিক্স, এতিয়া ইকনমিক্সৰ দিছোঁ কাৰণে মই ইকনমিক্স ইজ হিজ জেনুইন ৱৰ্ক ছাবমিটেড টু XYZ কলেজ। কলেজখনৰ নাম তোমালোকে নিজে লিখি দিবা। ফৰ ফুলফিলমেণ্ট অফ নিজৰ যি কলেজ হয়, স্কুল হয়, নামটো লিখি দিবা। ফৰ দ্য ৰিকুৱাৰমেণ্ট ফৰ দ্য HSEC examination of class HS final year, the project has been completed under my guidance and supervision. Raj Gogoi has been working on the project sincerely. গতিকে বাকী গোটেই বস্তুখিনি একেই থাকিব, খালি ইভালুৱেশ্যন হ'ব। ছিগনেচাৰ গাইড, যিজন গাইডৰ আণ্ডাৰত তোমালোকে প্ৰজেক্টটো কৰিবা, যিজন টিচাৰে তোমাক প্ৰজেক্টটো কৰিবলৈ দিছে, যিজনে গাইড দিছে তেওঁৰ নামটো লিখিব লাগিব, তেওঁৰ ছিগনেচাৰ থাকিব, ষ্টুডেণ্টৰ ছিগনেচাৰ থাকিব, যিজন ষ্টুডেণ্টে লিখিছা, ডেটটো লিখিবা, যিদিনাখনি তোমালোকে ছাবমিট কৰিবা ডেটটো লিখিবা আৰু প্লেচটো যি জেগাৰ হয় সেই জেগাটো লিখিবা। কিন্তু তোমালোকে পাৰিবা এখন ফাৰ্ষ্ট এনেক্সাৰ। ছেকেণ্ড এনেক্সাৰখন হৈছে চাৰ্টিফিকেট অফ দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। গতিকে হেড অফ দ্য ইনষ্টিটিউশ্যনলৈও এখন চাৰ্টিফিকেট দিব লাগিব। আৰু ইয়াতো গোটেই বস্তুখিনি একেখিনিয়ে। ক'ত তোমালোকে নিজৰ নাম ভৰাবা, নিজৰ টিচাৰৰ নাম লিখিবা, গাইডৰ নাম লিখিবা, সেই বস্তুটো তোমালোকে চাই ল'বা। গোটেই বস্তুখিনি বাকীখিনি ফৰ্মেটটো একেটাই। ইয়াত তোমালোকৰ হেড অফ দ্য ইনষ্টিটিউশ্যন প্ৰিন্সিপালে তোমালোকক চিল মাৰি দিব, নিজৰ ছিগনেচাৰ কৰি দিব। এইখন হ'ব এনেক্সাৰ 2 আৰু এখন চাৰ্টিফিকেট অফ দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। তাৰপাছত যিখন হৈছে ডিক্লাৰেশ্যন বাই দ্য ষ্টুডেণ্ট, যিজন ষ্টুডেণ্টছে এই প্ৰজেক্টটো জমা দিব তেওঁৰ ডিক্লাৰেশ্যন। গতিকে তাত তোমালোকে কি চেঞ্জ কৰিবলগীয়া হ'ব মই এই বস্তুকেইটা লিখি দিছোঁ এটা উদাহৰণৰ সহায়ত। তোমালোকে এই বস্তুটো নিজে লিখি ল'বা আৰু লিখি পিনি গোটেই বস্তুটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। এটা উদাহৰণ দি নিজৰ প্ৰিন্সিপালৰ নাম লিখিবা, গাইডৰ নাম লিখিবা, সেইখিনিত যিটো বস্তু চেঞ্জ কৰিব লাগে সেইটো চেঞ্জ কৰিবা। বাকী গোটেই বস্তুখিনি একেই থাকিব। ইনষ্টিটিউশ্যন নেম, ইনষ্টিটিউশ্যনৰ কোড নম্বৰ যদি আছে সেইখিনি লিখিবা, ষ্টুডেণ্ট নেম, ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ। যদি তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছা, ছেশ্যনটো তোমালোকৰ এনেও 2004 to 2005 হ'ব, সেইখিনি বস্তুটো তোমালোকে লিখি দিবা। এই চাৰ্টিফিকেট 3খন কিন্তু তোমালোকৰ ফ্ৰণ্ট পেজতে প্ৰজেক্টটো আৰম্ভ কৰাৰ আগতে প্ৰথম পেজটোত তোমালোকে টপিকটো লিখিবা নহয়, মই প্ৰথমে যেনেকৈ দিলোঁ। তাৰপাছত তোমালোকে 3টা পেজ কম্পালচৰি লিখিবই লাগিব। তাৰপিছতহে তোমালোকৰ গোটেই ভিতৰৰ বস্তুখিনিলৈ আহিব। এতিয়া মই আত্মসহায়ক গোটৰ দিছোঁ কাৰণে আত্মসহায়ক গোট দিছোঁ। ইয়াৰ ওপৰত তোমালোকে এটা কণ্টেণ্ট দিব পাৰা, নিদিলেও একো নাই। যদি তোমালোকে দিম বুলি ভাবা কণ্টেণ্টটো দিবা। কণ্টেণ্ট পেজটো মই এইকাৰণে দিয়া নাই যাতে তোমালোকে কেনেকৈ বিষয়বস্তুটো কেনেকুৱা ধৰণে লিখা সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে বস্তুটো বনাবা।
এতিয়া মই আৰম্ভণিটো আত্মসহায়ক গোটৰ আৰম্ভণিটো লিখিছোঁ। আৰম্ভণিটোত মই আত্মসহায়ক গোটৰ সংজ্ঞাটো লগাইছোঁ বা ডেফিনেশ্যনটো কি হয়, যে ভাৰতত চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টাত 1990 চনৰ পৰা বহু আত্মসহায়ক গোট গঠন কৰা হৈছে। স্বৰ্ণ জয়ন্তী গ্ৰাম্য স্বৰোজগাৰ যোজনা গ্ৰহণৰ পিছৰ পৰা আত্মসহায়ক গোট গঠনৰ গতি লাভ কৰিলে। গতিকে এনেকৈ ধৰণে আত্মসহায়ক গোটৰ মই আৰম্ভণিটো কৰিছোঁ, আত্মসহায়ক গোটৰ মই ডেফিনেশ্যনটো দিছোঁ। মই লাইন বাই লাইন পঢ়ি গ'লে বহুত দীঘলীয়া হ'ব, জাষ্ট তোমালোকে বস্তুটো বুজিবৰ কাৰণে মই এটা তোমালোকক মডেল টাইপত দেখাব বিচাৰিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত আত্মসহায়ক গোটৰ বৈশিষ্ট্য দিছোঁ। ভাল বৈশিষ্ট্য কি, আত্মসহায়ক গোটৰ কিছুমান যথেষ্ট বৈশিষ্ট্য আছে, বা আত্মসহায়ক গোটৰ ভাল বৈশিষ্ট্যখিনি কি কি হ'ব লাগিব, সেই বৈশিষ্ট্যখিনি তোমালোকে উল্লেখ কৰি দিবা, লিখি দিবা। সেইখিনি লিখি দিয়া হৈছে। আত্মসহায়ক গোটৰ বিকাশৰ স্তৰ, ষ্টেজেছ অফ ডেভেলপমেণ্ট অফ চেল্ফ হেল্প গ্ৰুপ, তাৰ ষ্টেজকেইটা দিয়া হৈছে। 5টা ষ্টেজৰ কথা কৈছে। প্ৰাক গঠনৰ স্তৰ, গঠন স্তৰ, সুস্থিৰ এটা স্তৰ। আত্মসহায়ক গোটৰ প্ৰকাৰৰ কথা দিয়া হৈছে। এই গোটেই বস্তুখিনি কেইটা প্ৰকাৰ দিছে, ইয়াত তোমালোকক 3টা প্ৰকাৰৰ কথা কৈছে। উপাৰ্জন বৃদ্ধিৰ বাবে গঠন কৰা আত্মসহায়ক গোট, প্ৰাকৃতিক সম্পদ পৰিচালনা আৰু বিকাশৰ বাবে গঠন কৰা, আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে গঠন কৰা। এতিয়া মই অসমীয়া মিডিয়ামতে দিছোঁ, মই ইংলিছ মিডিয়ামত দিলেও কথাখিনি একেখিনি হ'ব। যেতিয়া দিছোঁ আত্মসহায়ক গোটৰ বিষয়ে যদি কোনোবা লিখিব বিচাৰা ইংলিছত পাবা, সেই বস্তুখিনি তোমালোকে মিলাই ইংলিছত লিখি দিবা। তাৰপাছত আত্মসহায়ক গোটৰ গুৰুত্বৰ বিষয়ে লিখিবা, সেইটো এটা ইম্পৰ্টেণ্ট বস্তু। ইম্পৰ্টেঞ্চ অফ দ্য চেল্ফ হেল্প গ্ৰুপ। এতিয়া মই ইয়াত আণ্ডাৰলাইন কৰা নাই, তোমালোকে বেলেগ যিটো কালাৰৰ পেইনে লিখা তাতকৈ বেলেগ এটা কালাৰে তোমালোকে আত্মসহায়ক গোটৰ গুৰুত্বটোত আণ্ডাৰলাইন কৰি দিবা, দেখিবলৈ ভাল হ'ব। তেনেকুৱা ধৰণৰ অকণমান ষ্টাইল লগাই দিবা, যাতে তোমালোকৰ বস্তুটো আকৰ্ষণীয় হয়। আত্মসহায়ক গোটৰ গুৰুত্বৰ কথা গোটেই কথাখিনি লিখিবা, মই ইয়াত লিখিছোঁ। তাৰপাছত সামৰণি মাৰিছোঁ। আত্মসহায়ক গোটে ভাৰতৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত আৰ্থ সামাজিক বিপ্লৱ সৃষ্টি কৰিব পৰা সামৰ্থ্য আছে, আৰু আত্মসহায়ক গোটে কেৱল সম্পদ আহৰণ আৰু জীয়াই থকাৰ মানদণ্ড উন্নত কৰাতে শান্ত নাথাকি গোট হিচাপে সামাজিক দৃষ্টিভংগী পৰিৱৰ্তন কৰাও সহায় কৰিব পাৰে। গতিকে এনেকুৱা ধৰণে মই সামৰণিটো মাৰিছোঁ আত্মসহায়ক গোটৰ ওপৰত, যে আত্মসহায়ক গোট গঠনৰ আগতে সৰহসংখ্যক মহিলাৰ উপাৰ্জন নাছিল, কিন্তু আত্মসহায়ক গোটৰ পাছতেই সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তন, ঐক্য সম্প্ৰীতি প্ৰতিষ্ঠা, স্বাস্থ্য পুষ্টি শিক্ষা পৰিৱেশন সুৰক্ষা সাংস্কৃতিক বিৱৰ্তনৰ মহিলাই এক প্ৰগতিশীল ভূমিকা গ্ৰহণ কৰিব পাৰিছে। গতিকে এনেকুৱা ধৰণে তোমালোকে আত্মসহায়ক গোটত যদি প্ৰজেক্ট জমা দিবলৈ দিয়ে বিষয়টোৰ ওপৰত, এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা। এতিয়া মই যেনেকৈ দিছোঁ তেনেকৈ যে এজেহল লিখিব লাগিব কথা নাই, জাষ্ট তোমালোকক মই এটা আকৃতি দেখাইছোঁ যে তোমালোকে যিকোনো এটা টপিকৰ ওপৰত লিখিবলৈ হ'লে প্ৰজেক্টটো কেনেকৈ ধৰণে লিখিবা। লাষ্টত সামৰণিটো দিবা। এতিয়া তোমালোকৰ বিষয়টো যিটো টপিক, সেই টপিকটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ সামৰণিটো হ'ব। গতিকে মই আত্মসহায়ক গোট দিছোঁ কাৰণে আত্মসহায়ক গোটৰ বিষয়ে 2 লাইনমান লিখি মই সামৰণিটো দিছোঁ, বা তাৰ ভিতৰৰ কথাখিনিত তোমালোকৰ আত্মসহায়ক গোটৰ বৈশিষ্ট্য, গুৰুত্ব বা কাক বোলে সংজ্ঞা, এই কথাখিনি মই ইয়াত বহলাই দিছোঁ। আৰু তোমালোকেও যেনেকৈ টপিক ৱাইজ যিটো বস্তু আছে সেই বস্তুটো লিখিবলৈ চেষ্টা কৰিবা। আৰু বহুত বেছি দীঘলীয়া কৰিব নালাগে প্ৰজেক্টটো। বহুত বেছি দীঘলীয়া কৰিলেও তোমালোকৰো সময় বহুত নষ্ট হ'ব, আৰু লগতে যিজন এক্সামিনাৰ থাকিব বা যিজনে তোমালোকক ভাইভা ল'বলৈ আহিব এক্সটাৰ্নেল ইভালুৱেটৰ, তেওঁ বৰ আমনি পায়। যিখিনি লিখা থুলমূলকৈ লিখিবা, টু দি পইণ্ট লিখিবা নিজৰ বুজিব পৰা ওপৰত, আৰু যিখিনি লিখা তোমালোকৰ টপিকত থাকিব, প্ৰজেক্টটোত যিখিনি বস্তু ভৰোৱা সেইখিনিৰ ওপৰতে তোমালোকৰ কুৱেশ্যন এনচাৰ কৰিব। কিন্তু তোমালোকৰ প্ৰথমৰ যিকেইটা পেজ দিছোঁ, 3টা পেজ, এইকেইটা ডিক্লাৰেশ্যন বাই দ্য ষ্টুডেণ্ট, এনেক্সাৰ 2, এনেক্সাৰ 1, চাৰ্টিফিকেট অফ গাইড, চাৰ্টিফিকেট অফ হেড অফ দ্য ইনষ্টিটিউশ্যন, এইকেইটা কিন্তু যিকোনো এটা বিষয়ৰ টপিকত এইকেইটা কিন্তু কম্পালচৰি, এইকেইটা বিষয় তোমালোকে পিন আপ কৰিবই লাগিব। A4 সাইজ পেজত লিখিব লাগিব। এইকেইটা পেজ তোমালোকে কম্পিউটাৰাইজ কৰি বাকীখিনি তোমালোকে নিজৰ হাতেৰে লিখিব পাৰা ধুনীয়াকৈ, আৰু এটা পেজতে লিখিবা, আৰু ভালকৈ লিখি তোমালোকে এটা ষ্ট্ৰিক ফাইলত বস্তুটো তোমালোকে জমা দিব পাৰিবা। গতিকে এইটোৱে এনেকুৱা ধৰণে মই এটা মডেল দেখাই দিলোঁ, যাতে তোমালোকৰ অলপ হ'লেও সহায় হওক। যিহেতু তোমালোকৰ এইটো 20 মাৰ্কছ আছে, ভালকৈ সকলোৱে কৰা। আৰু কিবা যদি কনফিউজন থাকে প্ৰজেক্টৰ ওপৰত মোক জনাবা, মই সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।